রাহুল গান্ধীর এজেন্ডা এইটো মই নাজানো কংগ্রেসের এজেন্ডা হয় না নহয় রাহুল গান্ধীর এজেন্ডা আর রাহুল গান্ধীর এজেন্ডাকে কংগ্রেসে সমর্থন দি আছে। ইয়াত ভারত জোড়ো ন্যায় যাত্রা বলি কৈছে, নামকৰণতে মোৰ অলপ গণ্ডগোল আছে। জোড়ো আৰু ন্যায়ৰ লগত কি সম্পৰ্ক আছে? হয়, হ'ব লাগিছিল ভাৰত জোড়ো যাত্ৰা, নহ'লে ভাৰত ন্যায় যাত্ৰা হ'ব লাগিছিল। মই এইটো বুজি পোৱা নাই কি অৰ্থ বুজাব খুজিছে। কিন্তু উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ লগত এতিয়ালৈকে মানে একে ভাৰতৰে মানে এটা অভিন্ন অংগ। নাগালেণ্ড এটা সময় সপোন দেখিছিলে স্বাধীন হোৱাৰ, এই নাগালেণ্ডে ভাৰতৰ মূলসুঁতিত এতিয়া জড়িত হৈছে। মিজোৰামে দেখিছিলে, মিজোৰামত সেই সংগ্ৰামটো নাই। এতিয়া তেওঁলোকে এক ভাৰতৰ সপোন দেখে। অসমৰ আলফাই কৈছিলে, আলফাও আজি মূলসুঁতিত আহি আছে। তো ভাৰতবৰ্ষত মানে উত্তৰ পূৰ্ব অঞ্চলত এইটো যাত্ৰা কৰাৰ কি অৰ্থটো আছে, য'ত মানে আমি উত্তৰ পূৰ্ব অঞ্চল ভাৰতৰে এটা অভিন্ন অংগ হৈ পৰিছে আৰু ভাৰত নিৰ্মাণৰ কাৰণে আমি ইতিমধ্যে কাম কৰিছে। ইয়াৰ কোনো অৰ্থ নাই, ইয়াৰ কোনো প্ৰভাৱো নপৰে।